জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসৰ আজি চতুৰ্থ মৃত্যুবাৰ্ষিকী। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানতে সাংবাদিক সন্থাটোৱে ভিতালী দাস সোঁৱৰণী বঁটা এইবেলি জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসক প্ৰদান কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই মূৰ্ছনা সংগীত একাডেমীৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত শিল্পীগৰাকীক উক্ত বঁটা প্ৰদান কৰে অসম বৈভৱ বঁটাৰে বিভূষিত লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতাই। প্ৰয়াত শিল্পী ভিতালী দাসৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতি বছৰে একোগৰাকীকৈ শিল্পীক বঁটা প্ৰদান কৰি আহিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই সাংবাদিক মায়াৰাম তামুলী গ্ৰাম্য সাংবাদিকতা বঁটা, সৰুপেটাৰ গপেশ চন্দ্ৰ দাসক আৰু সাংবাদিক ভৈৰৱ শৰ্মা সোঁৱৰণী বঁটা ৰাজ্যৰ প্ৰবীণ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীক প্ৰদান কৰিব। আচলতে বঁটা এটা প্ৰাপ্ত হলে খুবেই ভাল লাগে, আনন্দৰ মুহূৰ্ত সদায়। আৰু আজিও খুব ভাল লাগিছে, কিন্তু আনন্দৰ লগতে দুখো লাগিছে, আৰু দুখ কিয় লাগিছে সেয়া সকলোৱে জানে। ভিতালী দাসৰ নামত বঁটাটো বেছি অলপ সোনকালে হোৱা যেন লাগিছে। তথাপিও প্ৰকৃতিৰ নিয়ম আমি মানিবই লাগিব। তেখেত য'তে আছে শান্তিত থাকক সেয়াই কামনা কৰিছো সদায়। আৰু ভিতালী দাস আচলতে নামটো সদায় থাকিব, যেতিয়ালৈকে অসমীয়া ভাষাটো থাকিব, অসমীয়া গীত বিহু গীতবোৰ থাকিব, বিহুটো থাকিব, তেতিয়ালৈকে ভিতালী দাসৰ গীতবোৰ সদায় থাকিব, নামটো সদায় থাকিব। আৰু এইখিনি মুহূৰ্তত সেইটোৱে ক'ম যে এই বিহুৰ সময়তে তেখেত গ'ল। আচলতে আমাৰ কুলিজনী বুলিয়ে কোৱা হয় সদায়, বহাগৰ কুলি। কিন্তু তথাপি আমি সেই ধাৰাটো অব্যাহত ৰাখিব লাগিব, নতুন প্ৰজন্মই আগবঢ়াই লৈ যাব লাগিব। তেখেতৰ ছোৱালীয়ে এতিয়া ধুনীয়াকৈ গানবোৰ গাই আছে, আমাৰ ফালৰ পৰা শুভেচ্ছা মৰম সদায় আছে। আৰু বঁটা পাইছো, ভাল লাগিছে সেইটো। আমাৰো আমিতো সদায় অভিন্নই আছিলো বাৰু, একেলগে সদায় কাম কৰিছো বাইদেউ ভণ্টিৰ দৰে। এতিয়া ভিতালী দাস নামটো মোৰ লগত মানে সংপৃক্ত হৈ থাকিলে সেইটো এটা আনন্দ। হয়। আচলতে কি হয়, প্ৰথমতে আমি দুবছৰমান সাংঘাতিক দুখত আছিলো, মানে ডিপ্ৰেশ্যনত যোৱা বুলি ক'লেও ভুল নহয়। কিন্তু পিছলৈকে নিজক মনত এই বুলি সান্তনা দিছো যে আমি এতিয়া নাই বুলি নাভাবো। আচলতে ভিতালী দাস আছে, আমাৰ মাজতে আছে। আৰু এই বিহু আহিছে, গীতবোৰ যে বাজি থাকে, গতিকে ভিতালী দাস সদায় থাকিব। সেই সন্তুষ্টিটো মনত ৰৈ থাকিব। উত্তৰ গুৱাহাটীৰ সুসন্তান তথা অসমৰ সংগীত জগতক এক মানচিত্ৰ আচলতে বিশেষ স্থান দিয়া ভিতালী দাসক আমি হেৰুৱাইছিলো। সেয়া আছিল কভিডৰ সময়। আৰু সেই সময়তে আমি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই এটা সিদ্ধান্ত লৈছিলো যে উত্তৰ গুৱাহাটীৰ এইগৰাকী মহান শিল্পীক আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিব লাগিব। তাৰপিছতে আমি সেই সময়তে মাস্ক পৰিধান কৰি ভিতালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিছিলো। আৰু সেই অনুষ্ঠানতে আমি যি আমাৰ সিদ্ধান্ত আছিলে, সেই সিদ্ধান্ত মৰ্মে আমি প্ৰতি বছৰে ভিতালী দাসৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰো। আৰু প্ৰথমবাৰ আমি এই বঁটা প্ৰদান কৰিছিলো আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা বাইদেউ। তাৰ পিছৰবাৰ আমি জনাইছিলো জুবলি বৰুৱাক, আৰু তাৰ যোৱাবাৰ আমি বিমান বৰুৱাক এই বঁটা প্ৰদান কৰিছিলো। আৰু আজি এই অনুষ্ঠানত আমি যিহেতু এই বঁটা নিৰ্মালী দাসক প্ৰদান কৰিছো। আৰু আজিৰ এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সহায় কৰিছে উত্তৰ গুৱাহাটীৰ এখন আগশাৰীৰ সংগীতৰ অনুষ্ঠান মূৰ্ছনা সংগীত মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ যুটীয়া প্ৰচেষ্টাত আজি এই বিশেষ অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছো। লগতে আমি আজি ক'ব লাগিব যে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আন দুগৰাকী মহান ব্যক্তি, এগৰাকী হৈছে মায়াৰাম তামুলী, যিগৰাকীয়ে গোটেই জীৱন সংবাদ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছিলে। তেখেত আছিলে দৈনিক অসমৰ প্ৰথমজন ষ্টাফ ৰিপৰ্টাৰ। গতিকে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছো। আৰু আনগৰাকী হ'ল ভৈৰৱ শৰ্মাদেৱ। ভৈৰৱ শৰ্মাদেৱ আছিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ, তেখেত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিলে। আৰু সমান্তৰালভাৱে তেখেতে সংবাদ সেৱা আগবঢ়াইছিলে। জানে যে তেখেতে গোটেই জীৱনটো তেখেতে সংবাদ সেৱাৰ লগত জড়িত হৈ আছিলে। আৰু তেখেতৰ বয়স এতিয়া 80ৰ ঊৰ্ধত। গতিকে এইগৰাকী মহান ব্যক্তিক আজি আমি বঁটা প্ৰদান কৰিছো। আৰু লগতে আনগৰাকী হৈছে গপেশ চন্দ্ৰ দাস। গপেশ চন্দ্ৰ দাসৰ ঘৰ হ'ল সৰুপেটাত, আৰু তেখেত এগৰাকী ভাল নিবন্ধকাৰ হয়, আৰু লগতে তেখেত দৈনিক অসমৰ লগত জড়িত হয়। গতিকে এই তিনিটাকৈ বঁটা আজি আমি এই বিশেষ অনুষ্ঠানত প্ৰদান কৰিছো। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট।
প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।